কথা পাতিম বজাৰ বিষয়ে আজি দেখিব ভাৰতৰ বজাৰত আজি ষ্ট্ৰং গ্যাপ আপ হোৱাৰ পসিবিলিটিজ আছে ৰাতি বা কালি যোনটো ডিসকাশন হল জিএসটি মিটিংৰ বিষয়ে কন্টিনিউয়াসলি আমি কথা পাতি আছিলো আৰু এজ এক্সপেক্টেড লাইন জিএসটি এটা ভাল খবৰ লৈ আহিছে আৰু যোনটো আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰে কৈছিলে যে ইট ক্যান বি এ দিৱালী গিফ্ট আৰু ইয়াৰ প্ৰেক্ষাপটত কালি এটা ভাল ডিসিশন লোৱা গৈছে জিএসটি স্ল্যাব যোনটো চাইটা স্ল্যাবত আছিলে এতিয়া মেইনলি দুটা স্ল্যাবত আহি গলগে 5 and 18 আৰু এডিশনাল টা ক্ৰিয়েট কৰা হৈছে 40% যোনটো আল্ট্ৰা লাক্সাৰি গুডছৰ কাৰণে তো ওভাৰঅল কি হয় জিএসটি কাটছৰ পৰা কনজাম্পশন বুষ্ট পসিবিলিটি আছে যেহেতু ভাৰতৰ ইকোনমি বৰ্তমান আমেৰিকাৰ 50% এডিশনাল বা 50% টাৰিফৰ পৰা যুজি আছে আৰু এক্সপোৰ্টাৰ বিলাকে এনেকুৱা সময়ত লোকেল ইকোনমি ষ্ট্ৰং কৰাটো ৰাইট ডাইৰেকশন বুলি আমি ভাবো আমাৰ দেশৰ জিডিপিৰ 60% কন্ট্ৰিবিউট কৰে কনজাম্পশনে আৰু এই কনজাম্পশন বুষ্টে দেখক যদি এক্সটাৰ্নাল ৰিস্ক আমি ফাই আছিলো আমেৰিকাৰ পৰা হেতু ফাইট কৰিবৰ কাৰণে কোনো বহুত ভালো আমি সক্ষম হ'ম বুলি ভাবো আজি দেখা পাব আপুনি দেখিব অটোমোবাইল জেনেৰেলি মাৰুতি হওক বা টাটা মটৰ হওক আৰু টু হুইলাৰ হওক ষ্ট্ৰং এটা ৰেলি দেখা পাব পাৰে বা আপসাইড দেখা পাব পাৰে এফএমসিজি কোম্পানী ক্ষেত্ৰতো আপুনি কলগেট হওক বা ডাবৰ হওক বা ব্ৰিটেনিয়া হওক এটা ষ্ট্ৰং মোমেন্টাম দেখা পাব পাৰে মেবি ইন্স্যুৰেন্স কোম্পানী বিলাকত মোমেন্টাম দেখা নাপাব পাৰে ইন্স্যুৰেন্সত জিএসটি কাট ডাউন 0 কৰি দিয়া হল তো হেল্থ ইন্স্যুৰেন্স আৰু বা লাইফ ইন্স্যুৰেন্স ক্ষেত্ৰত মেবি ইন্স্যুৰেন্স কোম্পানী বিলাকে পাছন কৰিব নোৱাৰিব পাৰে তেওঁলোকৰ কাৰণে এটা মেবি পলিচি লোৱাৰ কাৰণে ভাল হ'ব পাৰে কিন্তু মেবি শৰ্ট টাৰ্মৰ কাৰণে ইন্স্যুৰেন্স কোম্পানী কাৰণে ডিস্টাৰ্বেন্স হ'ব পাৰে কিন্তু বাকি সেগমেন্ট এফএমসিজি হয় আদাৰ কনজিউমাৰ ডিউৰেবল হয় গোটেইখিনি এটা ভাল পজিটিভ মোমেন্টাম দেখা পাব পাৰে ব্ৰড্ৰুপত যদি আমি বৰ্তমান কথা পাতো গিফট নিফটিত বৰ্তমান নিফটি 100 পইণ্ট প্লাস বা 140 পইণ্ট মান প্লাস চলি আছে গ্যাপ আপ চলি আছে আৰু কালি যোনটো পজিটিভ মোমেন্টাম আজি বজাৰে কেৰি কৰাৰ পসিবিলিটিজ আছে আৰু 24850 এটা জেনেৰেলি ক'ব গলে আমাৰ স্পট লেভেলত এটা 850 900 লেভেলত অলপ বজাৰত অকমান বাধা বাঢ়িছে আছে যোনটো প্ৰিভিয়াস নেকলাইন হয় হেড এণ্ড শোল্ডাৰ কিন্তু বজাৰ যদি 24900 ওপৰত যদি সাস্টেইন কৰিব পাৰে 25050 বা 25100 চোৱাৰ বহুত পসিবিলিটিজ আছে আৰু 25100 ব্ৰেক আউট লৈ কিন্তু বজাৰ এটা শাৰ্প ৰেলি হ'ব পাৰে কাৰণ যোনটো জিএসটি বুষ্টৰ পৰা বজাৰ মোমেন্টাম আজি ষ্ট্ৰং হ'ব পাৰে যদিও ডিসকাউন্টেড আছিল কিন্তু প্ৰিভিয়াসলি যেতিয়া কৰ্পোৰেট ৰেট কাট হৈছিল যেতিয়া বজাৰটা ভাল ৰেলি আহা দেখা পাইছো ইফালে ব্যাংক নিফটিত আমি 54000 মানৰ ওপৰত বজাৰ অলপ ক্লোজ হৈছে কিন্তু আমি এক্সপেক্ট কৰিছো ইয়াতো 1800 পইণ্টৰ এটা আপসাইড ৰেলি হওক মিড ক্যাপ সিলেক্টটো হয় 12700 750 মানত বজাৰ চলিছিল কিন্তু বজাৰ মেবি 12900 950 ওচৰত যাব পাৰে 13050 টো মিড ক্যাপ সিলেক্টৰ এটা ষ্ট্ৰং ৰেজিস্ট্যান্স জোন হয় তো আজিৰ মোমেন্টামত মেবি আপোনাৰ আইভি এক্সপানশন হ'ব ইনিশিয়াল পাৰ্টত আপোনালোকে যদি অপশন ট্ৰেডাৰ হয় আইভি এক্সপানশন হ'ব ভোলেটাইল এক্সপানশন হ'ব অলপ বজাৰত কিন্তু ওভাৰঅল বজাৰখন স্মুথ থাকিব বাইডা ডিপ কৰিব পাৰে এতিয়া আজিৰ কাৰণে আৰু এটো লেভেল মত ৰাখিব যে 24850 ইজ এ ইম্পৰ্টেন্ট বা 900 এটা ইম্পৰ্টেন্ট ৰেজিস্ট্যান্স জোন আৰু বজাৰ দেখিলে সত খুলি ফলা অকমান ডিস্টার্ব দি ফলা নেক্সট টাইম যেতিয়া ফলো মোমেন্টাম ক্ৰিয়েট কৰে তেতিয়া বজাৰখন ওপৰত যাব কাৰণে ভাল হ'ব ইফালে নেগেটিভ ক্ষেত্ৰত বহুত নিউজ আহিছে আমেৰিকাৰ পৰা কিন্তু বৰ্তমান আমি পজিটিভ ক্ষেত্ৰত গুৰুত্ব দিয়া লোকেলি বহুত জৰুৰী আজি বজাৰৰ ইয়া আউটলুক